Hello students, welcome to Maths Desk. যিসকল ছাত্ৰ ছাত্ৰী সদ্য ঘোষিত মেট্ৰিক পৰীক্ষাৰ ৰিজাল্ট বেয়া হৈছে তেওঁলোকৰ বাবে অতিকৈ ভাল খবৰ এটা আহিছে। এয়া বৰ্ড অফ সেকেন্ডাৰী এডুকেশ্যন আসাম সেবাৰ ফালৰ পৰা এটা নটিফিকেশ্যন জাৰি হৈছে 9 জুন 2022 তাৰিখে কম্পাৰ্টমেণ্টেল এক্সামৰ বাবে নটিফিকেশ্যন আহিছে। তোমালোকে আৰু এটা এক্সাম দিবলৈ চান্স পাবা যাৰ জৰিয়তে তোমালোকে পৰীক্ষাত ৰিজাল্টটো ভাল কৰিব পাৰা। গতিকে মন বেয়া কৰিব নালাগে, প্ৰিপাৰেশ্যন ষ্টাৰ্ট কৰি দিব পাৰা তোমালোকে। কিন্তু কোনবিলাক ষ্টুডেণ্টে দিব পাৰিবা, কোনবিলাক কেণ্ডিডেটে পৰীক্ষাটো দিব পাৰিব ইয়াতে সম্পূৰ্ণৰূপে দিয়া হৈছে, মই তোমালোকক বুজাই দি আছোঁ। তো ইয়াত প্ৰথমতে কৈছে যে এজ পাৰ এপ্ৰুভেল অফ দ্য মিটিং অফ দ্য board, it has been decided to hold the compartmental examination of HSLC HM examination 2022 for the candidates who could not come out successful in HSLC and HM examination 2022 but failed in maximum 3 subjects and obtained minimum 170 marks in aggregate. অৰ্থাৎ যিসকল ছাত্ৰ ছাত্ৰীয়ে মেক্সিমাম 3টা সাবজেক্টত ফেল কৰিছে আৰু মুঠ 170 বা তাতকৈ বেছি মাৰ্কস পাইছে তেওঁলোকেহে এই পৰীক্ষাত অৱতীৰ্ণ হ'ব পাৰিব কম্পাৰ্টমেণ্টেল এক্সামটোত। সকলোৱে নোৱাৰিব। যিসকল ছাত্ৰ ছাত্ৰীৰ 3টা সাবজেক্টত খুব বেছি 3টা সাবজেক্টত বেয়া হৈছে আৰু মুঠ 170 মাৰ্কস পাবলৈ সক্ষম হৈছে বা তাতকৈ বেছি পাবলৈ সক্ষম হৈছে সেই সকল ছাত্ৰ ছাত্ৰীয়ে কম্পাৰ্টমেণ্টেল এক্সামটো দিবলৈ পাব। They will be eligible to appear in the compartmental examination in single chance. The candidate appearing in compartmental examination has to secure minimum 30% marks in the subject appeared and his total marks must be 180 or above to come out successful. কৈছে যে যিসকল ছাত্ৰ ছাত্ৰীয়ে পৰীক্ষাত বহিব তেওঁলোকে প্ৰত্যেকটো সাবজেক্টত মিনিমাম 30% 30% নম্বৰ পাবই লাগিব আৰু মুঠতে 180তকৈ বেছি হ'বই লাগিব। ঠিক আছে। তাৰ পিছত কৈছে all successful candidates will be eligible to take admission in higher classes in the same academic year. তো যিসকল ছাত্ৰ ছাত্ৰীয়ে পাছ হ'ব এই কম্পাৰ্টমেণ্টেল এক্সামত তো তেওঁলোকে এই বছৰতে হায়াৰ ক্লাছত অৰ্থাৎ ওপৰৰ ক্লাছত তোমালোকে নামভৰ্তি কৰিবলৈ সুযোগ পাবা। পিছৰ পেৰাগ্ৰাফটোত কৈছে meanwhile if such candidates cannot come out successful in the compartmental examination 2022 in single chance, they shall have to take readmission in their respective schools to appear again as regular candidates if so desired. কৈছে যে যিসকল ছাত্ৰ ছাত্ৰী আকৌ যদি পাছ কৰিব নোৱাৰে কম্পাৰ্টমেণ্টেল এক্সামিনেশ্যনত তেওঁলোকে নিজৰ স্কুলতে আকৌ ৰিএডমিশ্যন ল'ব লাগিব যাতে অহা বছৰ আকৌ নতুনকৈ পৰীক্ষাটো দিব পাৰে। ঠিক আছে। তো তলত কিছুমান পইণ্ট দিয়া আছে, ইয়াত কৈছে দ্য ফলোয়িং পইণ্টছ আৰ টু বি নোটেড কেয়াৰফুলি। তলত কিছুমান পইণ্ট দিয়া আছে যিকেইটা তোমালোকে জনাটো খুবেই জৰুৰী, তো সেইবিলাক ভালকৈ মন কৰিবা। 1 নম্বৰ পইণ্টটোত কৈছে দ্য কম্পাৰ্টমেণ্টেল এক্সামিনেশ্যন 2022 উইল কমেন্স ফ্ৰম দ্য ডেট টু বি নটিফাইড শ্বৰ্টলি। তো কৈছে যে কেতিয়াৰ পৰা হ'ব তেওঁলোকে সেবাৰ ফালৰ পৰা অতি সোনকালে জনোৱা হ'ব বুলি কৈছে কেতিয়াৰ পৰা পৰীক্ষাটো আৰম্ভ হ'ব। ঠিক আছে। 2 নম্বৰ পইণ্টটোত কৈছে ডিটেইল শেডিউল ফৰ অনলাইন ফিলিং আপ এপ্লিকেশ্যন ফৰ্মছ থ্ৰু ৰেসপেক্টিভ স্কুলছ উইল বি নটিফাইড শ্বৰ্টলি। তো তোমালোকৰ নিজৰ নিজৰ স্কুলৰ থ্ৰু দিয়ে অনলাইন ফৰ্ম ফিল আপ হ'ব পৰীক্ষাৰ কাৰণে, সেইখিনি অতি সোনকালে জনোৱা হ'ব বুলি কৈছে। তথাপি ইয়াতে এটা ডেট এটা দিয়া হৈছে দ্য অনলাইন ফিলিং অফ ফৰ্ম shall start from 14/6/2022 to 24/6/2022. তো এই মাহৰে 14 তাৰিখৰ পৰা 24 তাৰিখৰ ভিতৰত 14 তাৰিখৰ পৰা আৰম্ভ হ'ব, 24 তাৰিখৰ ভিতৰত তোমালোকে এই কামখিনি কৰিব লাগিব। তোমালোকক স্কুলে জনাব, তোমালোকে স্কুলত গৈ পেলাই খবৰ লৈ থাকিবা। ঠিক আছে। 3 নম্বৰ পইণ্টটো দি আছে দ্য এক্সামিনেশ্যন ফিজ অফ ₹300 অনলি shall have to be paid for each subject. তো প্ৰত্যেক সাবজেক্টৰ কাৰণে তোমালোকে আকৌ 300 rupeesকৈ ফিজ হিচাপে দিব লাগিব। আৰু এটা কথা আছে, আৰু এটা ফিজৰ কথা কৈছে 100 rupeesটো এইটো দেখিছা। তো এই 100 rupeesটো চেণ্টাৰ ফিজ হিচাপে তোমালোকৰ পৰা লোৱা হ'ব। যদি ধৰি লৈছো তোমাৰ 3টা সাবজেক্ট বেয়া হৈছে তেনেহলে তুমি 300কৈ 900 টকা দিব লাগিব, লগতে এই 100 rupeesটো দিব লাগিব, মানে 1000 টকা তুমি ফিজ হিচাপে দিব লাগিব। ঠিক আছে। যদি এটা সাবজেক্ট বেয়া হৈছে তেনেহলে 300 টকা প্লাস 100 মানে 400 টকা তুমি ফিজ হিচাপে দিব লাগিব।
তো 3 নম্বৰ পইণ্টটোত নিশ্চয় তোমালোকৰ ক্লিয়াৰ হৈছে তো 4 নম্বৰ পইণ্টটোত কৈছে the expenditure of the center shall be reimbursed by the এইটো তোমালোকে নাজানিলে হ'ব ঠিক আছে 4 নম্বৰ পইণ্টটো স্কুলৰ কাৰণে দিয়া হৈছে তো 5 নম্বৰ পইণ্টটো চোৱা the compartmental examination shall be only for theory paper অকল theory paperৰ কাৰণে compartmental examটো হ'ব তাৰ মানে practical exam খিনি নহয় ইয়াতে 6 নম্বৰ পইণ্টটোত লিখা হৈছে যে practical marks খিনি যিখিনি আগতে তোমালোকে পাইছা সেইখিনি marks খিনিকে তোমালোকক দিয়া হ'ব অকল theory paper খিনিহে theory examination খিনিহে হ'ব ঠিক আছে তাৰ পিছত ষ্টুডেন্টস তোমালোকে জানিবলগীয়া পইণ্টটো হৈ গ'ল 8 নম্বৰ পইণ্টটো the successful candidates will get composite fresh mark sheet incorporating the marks obtained by them in the compartmental examination তো কৈছে যে তোমালোকে যিখিনি সাকসেসফুল হবা যিখিনি পাস কৰিব compartmental examত তেওঁলোকক নতুনকৈ আকৌ মার্ক শিট দিয়া হ'ব ঠিক আছে গুটেখিনি মিলাই নতুনকৈ আগৰ মার্ক শিটটো কাম নাহিব নতুনকৈ মার্ক শিট এখন দিব তো এইখিনি কথা তোমালোকে জানিবলগীয়া তো ভালকৈ তোমালোকে মনত ৰাখিবা এই কথাখিনি তো যিসকল ছাত্ৰ ছাত্ৰী কৃতকাৰ্যতা লাভ কৰিব পৰা নাই অৰ্থাৎ ফেল কৰিছা তোমালোকে গতিকে চিন্তা কৰিবলগীয়া একো নাই যিসকল ছাত্ৰ ছাত্ৰী তিনিটা সাবজেক্টত ফেল হৈছা খুব বেছি আৰু 170তকৈ যদি মুঠ নম্বৰ বেছি আছে তেনেহলে তোমালোকে আকৌ কম্পাৰ্টমেন্টেল এক্সাম দিবলৈ সুযোগ পাবা আৰু যাৰ জৰিয়তে তোমালোকে পাস কৰি যাব পাৰা গতিকে ভালকৈ পঢ়া শুনা কৰি যোৱা অল দা বেষ্ট টু অল অফ ইউ থ্যাংক ইউ ষ্টুডেন্টস কিপ ওয়াচিং মাই চেনেল